আপুনি বিভিন্ন ফিল্মত হয়তো দেখিছে যে এজন মানুহক ফাঁচি দিয়াৰ সময়ত মুখখন ক'লা কাপোৰেৰে ঢাকি দিয়া হয়। কিন্তু ইয়াৰ কাৰণটো কি? এজন মানুহক ফাঁচি দিয়াৰ সময়ত মুখখন ক'লা কাপোৰেৰে ঢাকি দিয়াৰ কাৰণটো হৈছে যে মানুহজনক ফাঁচি দিয়াৰ পাছত সেই মানুহজনৰ চটফটাই থকা মুখখন বা ভয় লগা মুখখন যাতে বেলেগ মানুহে দেখি ভয় নাখায়। কাৰণ ফাঁচি দিয়াৰ পাছত সেই মানুহজনৰ ভয় লগা মুখখন দেখিলে হয়তো বেলেগ মানুহৰ মানসিকভাৱে ক্ষতি হ'ব পাৰে। সেইবাবে ফাঁচি দিয়াৰ আগমুহূৰ্তত ক'লা কাপোৰেৰে মুখখন ঢাকি দিয়া হয়। ইয়াৰ উপৰিও মানৱতাৰ খাতিৰত অন্তিমবাৰৰ বাবে সেই ফাঁচি দিয়া মানুহজনক এটা সন্মান জনোৱা হয়, যাতে সেই মানুহজনৰ চকু পানী বা ভয় লগা মুখখন বেলেগ মানুহে দেখা নাপায়। আপুনি এবাৰ ভাবকচোন, এটা গোলাপ ফুলৰ মূল্য কিমান টকা হ'ব পাৰে? 50 টকা, 100 টকা, 1000 টকা বা বেছিতকৈ বেছি 5000 টকা। কিন্তু ইয়াতকৈও বেছি দামী গোলাপ ফুল আছেনে? হয়, আছে। পৃথিৱীৰ সকলোতকৈ দামী গোলাপ ফুলটো হৈছে জুলিয়েট ৰ'জ। আৰু এই গোলাপ ফুলটোৰ দাম হৈছে প্ৰায় 90 কোটি টকা। আপুনি চিন্তা কৰক, এটা গোলাপ ফুলৰ দাম 90 কোটি টকা। কিন্তু এই জুলিয়েট ৰ'জ কোনো এলাপেচা গোলাপ ফুল নহয়। এই গোলাপ ফুলটো হ'বলৈ 15 বছৰ সময় লাগে। ডেভিড অষ্টিন নামৰ এজন ব্যক্তিয়ে এই গোলাপ ফুলটো প্ৰায় 30 কোটি টকা খৰচ কৰি 15 বছৰৰ পাছত লগাইছে। অৰ্থাৎ 15 বছৰৰ পাছত এই গোলাপ ফুলটো ফুলিছে। আৰু এই গোলাপ ফুলটোৱে হৈছে পৃথিৱীৰ সকলোতকৈ দামী গোলাপ ফুল, প্ৰায় 90 কোটি টকা।